অকণমান আহা ওচৰত মই ৰিটায়াৰ লৈছোঁ, অৱসৰ লৈছোঁ। এই আমাৰ দাদু, প্ৰাগ, মিনহাজ, মুস্তাক এইসকলে কিন্তু বিহুক জীয়াই ৰাখিব লাগিব। বিহুক যদি জীয়াই নাৰাখে আমাৰ হিয়াৰ আমতো জুবিন দাই কষ্ট পাব, জুবিন দাই কষ্ট পাব। বিহুক জীয়াই ৰাখিব লাগিব, নহ'লে মই ইহঁতে যদি বিহু পাতিব নোৱাৰে মই ইহঁতে কম ঘেণ্টা। কিছুমানৰ বাবে জুবিন দা, কিন্তু কিছুমান কামৰ বাবে আমি মঞ্চত, আৰু মঞ্চততো আমি এৰিবই নোৱাৰোঁ, মঞ্চত আমি উঠিবই লাগিব। বিহুখন পাতিছোঁ যদিও মনটো বৰ সেমেকা, তথাপিও বহুত চিন্তা চৰ্চা কৰি থানামুখ যুৱ সমাজৰ উদীয়মান ল'ৰাসকলে এই বিহুখন পাতিবলৈ বহুত কষ্টৰ, বহুত চিন্তা চৰ্চা কৰিলে বোলে বিহুখন পাতোঁ, অনুষ্টুপীয়াকৈ হ'লেও পাতোঁ। মই ক'লোঁ তহঁতি বিহু পাত জানো এইবাৰ? সিহঁতে ক'লে কিবা এটা কৰিম আৰু। মই কৈছোঁ যিহওক পাত। এতিয়া আজি এই মোৰ হিচাপৰে 37টা বছৰ মই এই মঞ্চত উঠিয়ে আছোঁ। মোক মানুহে দেখি ক'লা মলা মানুহটোক দেখি মানুহবোৰ মানে ভাগৰি পৰিছে। মোৰ আজি মনটো বিৰাট ভাল লাগিছে। মই এগৰাকী উদীয়মান প্ৰজন্মক পাইছোঁ, শিল্পী হাতী বৰুৱা দাস, মোৰ ছোৱালী। তাই এই এংকৰিং, ঘোষিকা চৰিত্ৰটি ৰূপায়ণ কৰাত বৰ আগ্ৰহী আৰু সুন্দৰভাৱে কৰে, তাৰ ভাষাও সুন্দৰ। গতিকে শিল্পী হাতী বৰুৱা দাসে মোক এই 37 বছৰ পাছত অৱসৰ দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আজিৰ পৰা শিল্পী হাতী বৰুৱা দাসৰ এই মঞ্চত দেখা পাব, মোক দেখা নাপায়, শিল্পী হাতী বৰুৱা দাসক দেখা পাব। আৰু সুন্দৰ ছোৱালী এজনী, খুব ধুনীয়া নাটক কৰে আকৌ দেই। কিন্তু মই এতিয়া এইখিনি কথা নকওঁ, আজি মই বিশেষ কাম এটাৰ কাৰণে ইয়ালৈ আহিলোঁ। এই বিহুখন যে পাতিছোঁ, বিহুখন পাতোঁতে তাৰমানে আমি তেনেকৈ পইচা পাতি তোলা নাই। আমাক এজন বিশেষ ব্যক্তিয়ে, বিশেষ মানুহে আমাক যথেষ্ট সহায় কৰিছিলে। তেওঁৰ অনুপ্ৰেৰণাত, তেওঁৰ সহযোগিতাত আমি এই বিহুখন পাতিবলৈ অকণমান মানে সাহস পালোঁ। গতিকে আমাৰো এটা কৰ্তব্য আছে নহয় জানো? আমি থানামুখ যুৱ সমাজৰ তৰফৰ পৰা সেই ব্যক্তিজনক আমি যুৱ সমাজৰ হৈ একাজলি সেৱা যাচিবৰ আগবাঢ়িছোঁ। সেই যুৱকজন আন কোনো নহয়, প্ৰণৱ কুমাৰ দাস। আমি প্ৰণৱ কুমাৰ দাসদেৱক মঞ্চলৈ আদৰি আনিবৰ বাবে উদ্যোক্তা তথা কৰ্মকৰ্তাসকলক আমি অনুৰোধ জনাইছোঁ। কিছুমান মানুহ এনেকুৱা থাকে, লুকাই থাকে, কাম কৰি ভাল পায়। এই প্ৰণৱ কুমাৰ দাসো এনেকুৱা এজন ব্যক্তি, লুকাই থাকে কিন্তু কাম কৰি থাকিলেও ভাল পায়। এয়া প্ৰণৱ কুমাৰ দাস, মোতকৈ সৰু কিন্তু মই প্ৰণৱ বুলিয়ে ক'ম। লুকাই থাকে কিন্তু কাম কৰি ভাল পায়। বিহুখন পাতিবলৈ আপোনালোক সকলোৱে জানে, এখন বিহু পাতিবৰ বাবে প্ৰথম কথাটো হ'ল পইচাৰ কাৰণে বৰ দিগদাৰ হয়। তেওঁলোকে ক'লে চেষ্টা কৰাচোন, আমিও সহায় কৰিম, বিহুখন পাতা। তেওঁলোকৰ সাহসতে আমি প্ৰণৱ দাসৰ সাহসত আমি বিহুখন পাতিবলৈ মানে সুটেংখন আগবঢ়ালোঁ আৰু বিহুখন পাতিবলৈ আগবাঢ়িলোঁ। কিন্তু আজি বিহুখন হ'ল, তাৰ বাবে আমি যথেষ্ট কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰণৱ কুমাৰ দাসক। আৰু আমাৰ এটা মানে দায়িত্ব আছে, প্ৰণৱ কুমাৰ দাসক আমাৰ থানামুখ যুৱ সমাজৰ তৰফৰ পৰা আমি এটা বিহু সেৱা যাচিব বিচাৰিছোঁ। সেই বিহু সেৱা যাচিবৰ বাবে মই প্ৰাগজ্যোতি দাসক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ দাদুমণি শইকীয়া, মিনহাজ আৰু আমাৰ গোটেই সমিতিৰ উদীয়মান প্ৰজন্মসমূহক আমি আমাৰ মঞ্চত দেখিছোঁ। এয়া মিনহাজ, এইবাৰ হয়তো প্ৰথম। আমি বুঢ়া হ'লোঁ আৰু আমি আঁতৰি যাম, মিনহাজতে এতিয়াৰ পৰা বিহু পাতিব। এয়া মুস্তাক বৰ ডেঞ্জাৰাছ নহ'ব। এই মুস্তাক, এইবিলাক ল'ৰাই আজিৰ পৰা বিহু পাতিব। জুবিন গাৰ্গৰ ভাষাৰে কওঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। আজি মুস্তাক নাই, মিনহাজ নাই, ইন্দ্ৰজিৎ নাই, প্ৰাগ নাই, প্ৰণৱ নাই, শিল্পী নাই। আমি সদায় বিহু পাতিম,
বিহু আমাৰ বুকুৰ আপোন আৰু বিহুক আমি সদায় কোনেও জীয়াই নাৰাখিলে আমি থানামুখ অঞ্চলৰ ৰাইজে বিহুখনক আমি জীয়াই ৰাখিম। প্ৰত্যেক বছৰে হ'লেও আমি মঞ্চ নাসাজি আমি ৰাস্তাত হ'লেও আমি দিশৰ ঘাটত হ'লেও আমি বিহুখন পাতি যাবলৈ আমি প্ৰতিজ্ঞাবদ্ধ। আমি প্ৰণৱ দাক কিন্তু কিছু এটা কথা ক'বলৈ অনুৰোধ জনাইছোঁ, বেয়া নাপাব। কি আপোনাৰ মনৰ যি ভাৱ। বিহুৰ শুভেচ্ছা থাকিল। মোৰ মঞ্চত কোৱা কোনো অভ্যাস নাই, একো আজিলৈকে মঞ্চত কোনো কথা কৈ পোৱাই নাই। খালি মই মানৱতাৰ মানে পৰম ধৰ্ম, সেই মানৱ সেৱাই কৰি যোৱা মোৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু মই সদায় আজি এই মঞ্চত অহা নাছিলে, মানে কথাই নাছিলে, জোৰ জবজ মতাৰ কাৰণে আহিলোঁ। আৰু মোৰ যিটো কৰণীয় কাম হয় বা মই যি কোৱাৰো মোৰ খাদ্য অনুসাৰী, মই সেই চবকে আজিলৈকে কোনো শিৱসাগৰত এনেকুৱা এখন মানে মঞ্চ হোৱা নাই য'ত মই নেকি মোৰ কিবা এটা অৰিহণা নোহোৱাকৈ, মানে প্ৰত্যেক মঞ্চতে মোৰ অৰিহণা থাকে। আৰু মই সদায় গ্ৰাছ লেভেলত থাকিয়ে ৰাইজৰ কাম কৰি যোৱাটোৱেই মোৰ মানৱ ধৰ্ম, আৰু মই নিজকে সুখী হয় বুলি ভাবোঁ। আৰু মই বিহু চবকে ওলগ জনালোঁ। আৰু মোৰ বহুত প্ৰতিযোগী আছে, আৰু বহুত দেখিলোঁ বহুত এদিনীয়া কাৰ্যসূচীত বহুত দিগদাৰ হয়, মানে ৰঙালী বিহুৰ। আৰু বহুত এতিয়াও নামভৰ্তি কৰি আছে, নহ'বগৈ চাগে, তেওঁলোককো দিব পৰা। মই বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, ধন্যবাদ। কিন্তু আমি আকৌ কৈছোঁ দেই, এই বছৰ মই ৰিটায়াৰ লৈছোঁ, অৱসৰ লৈছোঁ। এই আমাৰ দাদু, প্ৰাগ, মিনহাজ, মুস্তাক, এইসকলে কিন্তু বিহুক জীয়াই ৰাখিব লাগিব। বিহুক যদি জীয়াই নাৰাখে, আমাৰ হিয়াৰ আমতো জুবিন দাই কষ্ট পাব, জুবিন দাই কষ্ট পাব। বিহুক জীয়াই ৰাখিব লাগিব, নহ'লে মই ইহঁতে যদি বিহু পাতিব নোৱাৰে, মই ইহঁতে কম ঘেণ্টা। গতিকে আমি এই অনুষ্ঠানটো সামৰিব লৈছোঁ, আৰু সামৰণিটো কৰিবৰ বাবে মই শিল্পীক হাত ধৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জিতু দা, ধন্যবাদ আপোনাক। এইখিনিতে আমাৰ মাজত উপস্থিত থকা আমাৰ সন্মানীয় দুয়োজন বিচাৰকক আমাৰ উদযাপন সমিতিৰ বিষয়